Welcome to the channel. আজি আৰু এটা নতুন ভিডিও হয় এতিয়া টাইম 11:35 হৈছে মই মানে তোমালোকৰ কাৰণে ভিডিও বনাইছিলো যিসকল ক্লাস 10 ৰ ষ্টুডেন্ট ক্লাস 10 ৰ কাৰণে ভিডিওটো হয় টাইটেলটো দেখি তোমালোকে হয়তো গম পাইছা মই তোমালোকৰ কাৰণে সায়েন্সৰ ভিডিও বনাইছিলো তো তেতিয়া ভাবিলো মই তোমালোকে কেনেধৰণে সায়েন্স সাবজেক্টটো পঢ়িব লাগে বিজ্ঞান বিষয়টো আৰু মই নিজে কেনেদৰে পঢ়িছিলো যেতিয়া মেট্ৰিক দিছিলো মইতো মেট্ৰিক আজি প্ৰায় 10 বছৰ আগতেই দিছিলো কিন্তু কিতাপখন এতিয়াও একেই আছে গতিকে কিদৰে তোমালোকে পঢ়িলো ভাল মাৰ্কস পাব পাৰা মোৰ দৰে ভাল মাৰ্কস এটা তোমালোকেও HSLCত স্কোৰ কৰিব পাৰা আৰু আজিকালি যেহেতু MCQ হৈ গল মোৰ মতে MCQ হৈ যোৱাৰ কাৰণে তোমালোকৰ কাৰণে বেছি সহজে হয় ঠিক আছে বহুতে ক'ব পাৰে টান হয় কিন্তু MCQ হৈ যোৱাৰ কাৰণে সহজে হয় মাৰ্কস উঠোৱাটো যিসকল সুকা ষ্টুডেন্ট হয় কিহতে বেছি ভাল মাৰ্কস পাব পাৰে 100 পোৱাটো এটা বেছি সহজ হয় সায়েন্সত আগতেও সায়েন্সত 100 বহুতে পায় তো মই 99 পাইছিলো কিন্তু আমাৰ বাদ 100 বহুতে পাইছিলে গতিকে কিদৰে তোমালোকে পঢ়িবা বিজ্ঞান বিষয়টো এনেকুৱা হয় ন বহুতে ভাবে কি মুখস্থ কৰা বিষয় বিজ্ঞান আৰু সমাজ বিজ্ঞান এই দুটা বহুতে ভাবে মুখস্থ কৰা বিষয় সোশ্যাল সায়েন্স যদি কোনোবাই নাজানা কেনেদৰে পঢ়িব লাগে মই ডেসক্ৰিপচনত ভিডিওটো দি থৈ দিম চাব পাৰিবা আজি আমি বিজ্ঞানৰ বিষয় পাতিম প্ৰথম কথা সায়েন্স সাবজেক্টটো তোমালোকে প্ৰত্যেকটো চেপ্টাৰ বুজি পেলাইহে পঢ়িবা যদি নবুজাকে মুখস্থ কৰিব যোৱা হেয়া লাগিলে বায়োলজি হওক তোমালোকে পৰীক্ষাত গৈ পাহৰি থাকিবা আৰু এই সায়েন্স সাবজেক্টটো ভৱিষ্যতে যিসকলে বিজ্ঞান বিষয়ত ল'ব বিচাৰে ক্লাস 11 12ত এই ক্লাস 10 ৰ পৰা বেসটো বনি যায় ক্লাস 10 ৰ বহুতখিনি বস্তু তোমালোকে চাবা 11ত আছে মই 11ত কেমিষ্ট্ৰি পঢ়াই আছিলো মাজতে তো মই তেতিয়া থিয়ন্তকো কৈছো পিৰিয়ডিক টেবুলৰ যেটো চেপ্টাৰ আছে ইয়াত পৰ্যাবৃত্ত তালিকা হেতু 11টো আছে গতিকে এখিনি ভালদৰে বুজিলেহে তোমালোকে তেতিয়া কৰিব পাৰিবা গতিকে এতিয়াৰ পৰা ভালদৰে এই কনসেপ্টখিনি ক্লিয়াৰ কৰি যোৱা আৰম্ভণিতে কৈ থওঁ তোমালোকে সায়েন্সৰ যদি যিকোনো টপিক বুজি পোৱা নাই যিকোনো চেপ্টাৰ বুজি পোৱা নাই মই সায়েন্সৰ বহুত কেটা ভিডিও দিয়া আছে মানে বেছিভাগ চেপ্টাৰ মই সায়েন্সৰ তোমালোকক পঢ়ুৱাই আছে তোমালোকে ডেসক্ৰিপচনত প্লেলিষ্টটো মই দি থৈ দিম সায়েন্সৰ তোমালোকে চাই লবা ধুনিয়াকে প্ৰথম কথা সায়েন্স সাবজেক্টটো পঢ়াৰ প্ৰথমতে আমি পাঁচটা ধুনিয়া স্টেপ ডিসকাস কৰিম প্ৰথম স্টেপটো হ'ল তোমালোকে চেপ্টাৰটো বুজি পাব লাগিব যিকোনো চেপ্টাৰ হে লাগিলে কেমিষ্ট্ৰি হওক ফিজিক্স হওক বায়োলজি হওক চেপ্টাৰটো বুজি পাব লাগিব সেই চেপ্টাৰটো কেনেকৈ বুজি পাবা হয় তোমালোকে ক্লাছত পঢ়ুৱাওঁতে বুজি পাই গৈছা তোমালোকৰ ক্লাস বহুত ভালকে হয় স্কুলত তাত তুমি বুজি পাই গলা যদি ক্লাছত বুজি নোপোৱা তোমালোকে হয়তো কোনোবাই টিউচন কৰা টিউচনত বুজি পাই যাবা যদি টিউচনতো বুজি নোপোৱা তেতিয়া অপচন কি মোৰ ভিডিও আছে মোৰ ভিডিও চাব পাৰা চেপ্টাৰৰ তাতো মই ধুনিয়াকে বুজোৱা আছে যদি মোৰ ভিডিও চাই তোমালোকে নবুজা তেতিয়াও তোমালোকৰ হাতত অপচন আছে ইউটিউবত আৰু বহুত ভাল ভাল মানুহৰ ভিডিও আছে তেওঁলোকৰ ভিডিও চাব পাৰা তো আলটিমেটলি তোমালোকৰ মেইন এম হ'ল হে পাঠটো বুজি পোৱা যেতিয়ালৈকে বুজি নোপোৱা মই এটো নহয় যে মই তোমালোকক পারফেক্ট বুজাও কিন্তু মই বহুত ডিটেইলছত বুজাইছো হলো যদি তুমি বুজি নোপোৱা বেলেগ মানুহৰ ভিডিও চোৱা কিন্তু এটলিষ্ট লেকচাৰ বেলেগ তুমি স্কুলত পঢ়াই হলো মানে এটলিষ্ট হে পাঠটো ভালদৰে প্ৰথম আয়ত্ত কৰি লোৱা গুটেখিনি বস্তু বুজাৰ পিছতহে পাঠটো পঢ়িবা তো প্ৰথম কামটো হ'ল তোমালোকে লেকচাৰ চাই হেয়া লাগিলে ইউটিউব হওক বা ক্লাস হওক বা টিউচন হওক তোমালোকে বুজি পালা নেক্সট স্টেপটো কি ফলো কৰিবা প্ৰথম তুমি বেলেগে পঢ়ুৱাখিনি তুমি বুজিলা ঠিক আছে নেক্সট স্টেপত তুমি নিজে পঢ়িবা সো এটা চেপ্টাৰ স্কুলত বা অনলাইন শেষ হ'ল তাৰপিছত তেতিয়া তুমি মেইন বুকখন উলিয়াই লোৱা NCERT মেইন সায়েন্সত NCERT বাহিৰে একো বস্তু নাই বহুতে কৈ আছে সিলেবাসৰ বাহিৰত আহিব নেকি কমেন্টত দি আছিল নাহে সিলেবাসৰ বাহিৰত সিলেবাসৰ পৰা আহিব তাৰ পিছত তোমালোকে NCERT খন উলিয়াবা NCERT উলিয়াই তোমালোকে যেটো চেপ্টাৰ বেলেগৰ পৰা বুজিলা হেতু তুমি এবাৰ নিজে পঢ়ি যাওঁতে এনেকুৱা নহয় কি ওপৰৰ পৰা একদম সিউনি বহুতে সিউনি পঢ়ি গৈ আছে আৰু তুমি ভাবিছা সব বস্তু মোৰ মনত থাকি যাব না থাকে তুমি লাগিলে মনে মনে পঢ়া বা সিউনি পঢ়া মই কিন্তু মনে মনে পঢ়িছিলো হা তেনত মই সদায় মনে মনে পঢ়িছো এতিয়াও তো তুমি পঢ়োতে আন্ডাৰলাইন কৰি যাবা কিতাপখনত আন্ডাৰলাইন কৰি যাবা হেতু অভ্যাস বনোৱা আন্ডাৰলাইন বা হাইলাইটাৰ যি ইউজ নকৰা আন্ডাৰলাইন কৰি যাবা কিতাপখন লেটৰা হোক একো নহয় মোৰ নিজৰ সায়েন্সৰ কিতাপ তোমালোকে দেখিলে গম পাবা কিমান লেটৰা হৈ আছে তো আন্ডাৰলাইন কৰি যাবা আৰু যেতিয়া পঢ়িবা তোমালোকে ধৰ আন্ডাৰলাইন কৰিলা আৰু মনতে ভাবিবা নিজৰ মনত নিজে প্ৰশ্ন বনাবা তুমি নিজৰ এনেকুৱা যেতিয়া তুমি হেতু ষ্টেজত আহি যাবা ন তো তোমাৰ বহুতখিনি ইমপ্ৰুভ হৈ যাব মই নিজে কৰিছিলো ক্লাস 10ত থাকোতে সায়েন্সৰ এটা চেপ্টাৰ কেমিষ্ট্ৰি পঢ়ি গৈ আছো মাজত কিবা এটা বস্তু পালো যে এটো হয় ঠিক আছে প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক নাম এটো হয় তাৰপিছত মই হেতু আন্ডাৰলাইন কৰি দিলো তাৰপিছত মই মনতে ভাবিলো পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক নাম কি তেতিয়া মই এটো এনসাৰ লিখিম তো তোমালোকে হেনেকে আন্ডাৰলাইন যেতিয়া কৰি গৈ থাকিবা মনতে হে প্ৰশ্নটো মনতে আনিবা মানে যে এই প্ৰশ্নটো নিজৰ মনত ক্ৰিয়েট কৰি লবা যে এক্সামত এটো প্ৰশ্ন আহিছে মই এটো এনসাৰ লিখিছো হেনেকে মনত ভাবি তুমি পঢ়িবা টাইম যাব 2-3 ঘণ্টা যাব এটা চেপ্টাৰ শেষ কৰোতে কিন্তু তেনেকে যদি পঢ়া তাৰ পিছত তোমাৰ আৰু হে মাথাৰ পৰা হে বস্তুটো ওলাই কেতিয়াও না যায় কাৰণ অলৰেডি এজন বেলেগ টিচাৰে পঢ়ুৱা তুমি পঢ়িলা তাৰপিছত নিজে তুমি হেনেকে পঢ়িছা তো
তো পৰীক্ষাত সেই প্ৰশ্নটো আহিলে তুমি এনেও কৰিব পাৰিবা তো গোটেই কিতাপখন তেনেকৈ ধুনীয়াকৈ পঢ়িবা সেইটো হ'ল আমাৰ ছেকেণ্ড ষ্টেপ থাৰ্ড ষ্টেপ কি থাৰ্ড ষ্টেপ হ'ল তুমি যিখিনি আণ্ডাৰলাইন কৰি কৰি ইম্পৰ্টেণ্টখিনি পঢ়িলা সেইখিনি তুমি এখন নোট সবে নিজৰ এখন বহি বনোৱা স্কুলত লিখোৱাৰ বহি থাকে টিউচনত লিখোৱাৰ বহি থাকে মই ইউটিউবত লিখোৱাৰ বহি থাকে এইবিলাকৰ ওপৰত এখন নিজৰ বহি য'ত নিজে লিখা সেইখিনিতকৈ ওপৰত আৰু একো হ'ব নোৱাৰে ঠিক আছে তো তুমি যেতিয়া সেই পাঠটো পঢ়ি পঢ়ি গৈ থাকা প্ৰত্যেকটো পইণ্ট ধুনীয়াকৈ তাত ইম্পৰ্টেণ্ট পইণ্টবিলাক লিখি লিখি গৈ থাকা যিমানবিলাক ইম্পৰ্টেণ্ট পইণ্ট তুমি পঢ়ি পঢ়ি গৈ আছিলা তুমি আণ্ডাৰলাইনো কৰিছা আৰু তাত লিখিও গৈ আছা প্ৰত্যেকটো ইম্পৰ্টেণ্ট পইণ্ট ইয়াত তোমালোকৰ দুটা লাভ হয় প্ৰথম লাভ তোমালোকৰ হেণ্ড ৰাইটিং ভাল হয় তোমালোকৰ স্পীড বাঢ়ে পৰীক্ষাত টাইমৰ অভাৱ নহয় অলৰেডি লিখাৰ প্ৰেক্টিছ হৈ গ'ল ছেকেণ্ড লাভ তোমালোকে লিখি লিখি যাওঁতে তুমি যিমান লিখিবা তোমাৰ মাথাত সিমান সোমাই সোমাই গৈ থাকে তো সেইটোৱে হ'ল ছেকেণ্ড লাভ আৰু এটা লাভ হয় 3 নম্বৰ লাভ পৰীক্ষাৰ সময়ত তুমি কিতাপখন নপঢ়িলেও হ'ল সেই তোমাৰ যিখন নোট নিজে বনাইছিলা য'ত তুমি সব ইম্পৰ্টেণ্ট বস্তু লিখিছা সেইখিনি পঢ়ি যোৱা অলৰেডি তাত ইম্পৰ্টেণ্টখিনি লিখিছা ন তো সেইখিনি পঢ়ি যোৱা তেতিয়াই হৈ যাব এইটো হ'ল আমাৰ থাৰ্ড ষ্টেপ ফ'ৰ্থ ষ্টেপ কি ফ'ৰ্থ ষ্টেপ হ'ল আমি এতিয়া ধুনীয়াকৈ সব ইম্পৰ্টেণ্ট পইণ্ট সেই বহিখনত লিখিলোঁ আমাৰ বহিখনত নেক্সট আমি সেই বহিখনতে আমি কি কৰিম কিতাপৰ প্ৰশ্ন উত্তৰবিলাক লিখিম বহুতে কিতাপৰ প্ৰশ্ন উত্তৰ মানে অকল কিতাপৰ পাঠটোৰ ছায়েন্সৰ কিতাপখন তোমালোকে চাবা পাঠৰ শেষত থকা প্ৰশ্ন উত্তৰকেইটা কৰিলে এনাফ বুলি ভাবে সেইটো নহয় কিতাপৰ প্ৰশ্ন মানে পাঠৰ ভিতৰতো কিছুমান প্ৰশ্ন থাকে তুমি এটা দুটা টপিক শেষ হোৱাৰ পিছত এটা বক্সত 3টা 4টা প্ৰশ্ন পাবা চাবাচোন তো তুমি সেই প্ৰশ্নখিনিও লিখিবা এনসাৰ আৰু পাঠৰ শেষত থকা প্ৰশ্নখিনিও এনসাৰ লিখিবা এনসাৰ ক'ৰ পৰা লিখিবা তোমালোকে এনসাৰ লিখোতে নিজে লিখিবা তুমি কিতাপখন পঢ়ি যাওঁতেতো তুমি অলৰেডি পইণ্টবিলাক পায়ে গৈছা ন তো এনসাৰবিলাকো নিজে লিখা হয় তুমি কিছুমান প্ৰশ্ন উত্তৰ নাজানিবা বা নাজানা তেতিয়া তুমি স্কুলত লিখোৱা মতে লিখা বা তুমি কিবা নোটছত চাই লোৱা বা তুমি ইউটিউবত চাই লোৱা কিন্তু প্ৰথম পৰাপক্ষত নিজে লিখিব চেষ্টা কৰিবা নিজৰ ওপৰত সেই কনফিডেন্সটো আনিবা যে মই যিটো লিখিছোঁ সেইটো কাৰেক্ট মই তোমালোক এটা কথা কওঁ সঁচা কথা মোৰ স্কুলতো টিচাৰে লিখাই দিছিলে কিন্তু মই সদায় নিজক ট্ৰাষ্ট কৰিছিলোঁ যে মই লিখাটোহে হ'ব পৰীক্ষাত মই লিখাটোতহে মাৰ্কছ পাম মই বেলেগক সহজে ট্ৰাষ্ট নকৰিছিলোঁ সেয়া লাগিলে সমাজ বিজ্ঞানতে হওক বা ছায়েন্সতে হওক মই সদায় নিজে নোটছ বনাওঁ ঠিক আছে বহুত টিচাৰে নোটছ দিয়ে বহুত ষ্টুডেণ্টে লয় কিন্তু মই সদায় নিজৰ ওপৰত বিশ্বাসটো আছিলে যে মই লিখাখিনিয়ে কাৰেক্ট হ'ব গতিকে সেইটো কাৰণে ভাল মাৰ্কছ পাইছোঁ গতিকে তোমালোকেও নিজৰখিনি ভালদৰে লিখিবা ফাৰ্ষ্ট হয় ময়ো নাজানা প্ৰশ্ন বহুত আছে নাজানা প্ৰশ্ন উত্তৰ মোৰো বহুত আছিলে সেইখিনিত মই বেলেগে লিখাখিনি চাওঁ বা বেলেগে লিখাখিনিৰ সহায় লওঁ কিন্তু যিখিনি মই নিজে জানো মই সেইখিনিয়ে লিখোঁ এনেকুৱা নহয় কি বেলেগ এজন টিচাৰ বা বেলেগ এজন ভাল ষ্টুডেণ্টে যিটো উত্তৰ মই লিখিছোঁ সেইটো অলপ বেলেগকৈ লিখিছে কিন্তু তেওঁ যে তেনেকৈ লিখিছে ময়ো সেনেকৈ লিখিম তেনেকুৱা নহয় মই যিহেতু জানো মই নিজে লিখিছোঁ মই সেনেকৈ লিখিম তো তোমালোকে সেই কনফিডেন্সটো নিজৰ ওপৰত ৰাখিবা ঠিক আছে এইটো হ'ল 4 নম্বৰ ষ্টেপ আছিলে আমাৰ 5 নম্বৰ লাষ্টৰ ষ্টেপ MCQ যেহেতু আহিব MCQ সলভ কৰিব লাগিব ক'ৰ পৰা কৰিবা কুৱেশ্যন বেংক আৰু MCQ বেংক আছে আজি পাব্লিকেশ্যনে গোটাই লোৱা তাৰ পৰা কৰিবা আৰু যদি ইমানখিনি কষ্ট কৰিব মন নাই মই ছায়েন্সৰ MCQ সিৰিজ অতি সোনকালে তোমালোকলৈ আগবঢ়াম অতি সোনকালে ছায়েন্সৰ চেপ্টাৰ ৱাইজ MCQ সিৰিজ আহিব মই MCQ বেংক অলৰেডি কিনিলোঁ তাৰ পৰাই তোমালোকক দিম মই ছ'চিয়েল ছায়েন্সে পঢ়াই আছোঁ MCQ বেংকৰ পৰা MCQ কৰাওঁ তো তোমালোকে সেইখিনি চালেই হ'ল অলপ দিন ধৈৰ্য ধৰা মোৰো টাইম লাগিব তো এনেকৈ পঢ়ি যোৱা তোমালোকৰ চিয়ৰ লাভ হ'ব এই 5টা ষ্টেপ ফ'ল' কৰা ছায়েন্স ছাবজেক্টত তোমালোকে লাভ পাবাই আৰু দুটামান কথা কৈ থওঁ শেষত আৰু এটা এডভাইচ দিব বিচাৰিছোঁ ছায়েন্সৰ বাবে তোমালোকে বায়'লজি পাৰ্টটোত বায়'লজিত তোমালোকৰ বহুত ছবি আছে তো পৰীক্ষাৰ সময়ত আমি ছবিটো আকোতে পাৰ্টবিলাক আমি পাহৰি যাওঁ তোমালোকৰ কাৰণে এটা ছাজেশ্যন দিব বিচাৰোঁ তো তোমালোকে পঢ়াৰ টেবুলৰ আগত এখন ডাঙৰ ড্ৰয়িং পেপাৰ আনা তাতে এখন পেপাৰতে বায়'লজি পাৰ্টত যিমানবিলাক ছবি আছে সৰু সৰুকৈ ছবিখিনি আঁকি দিয়া সেই ড্ৰয়িং পেপাৰখনত আৰু সেই পেপাৰখনত ছবিখিনি আঁকাৰ লগতে কি পাৰ্ট আছে পাৰ্টবিলাকো চিন দি ধুনীয়াকৈ লগাই লোৱা মানে আঁকি লোৱা তাৰপিছত সেই ড্ৰয়িং পেপাৰখন ডাঙৰ পঢ়া টেবুলৰ আগত লগাই থৈ দিয়া তোমালোকে যেতিয়াই পঢ়িবা সেই ড্ৰয়িং পেপাৰখন চাই থাকিবা আৰু ধুনীয়াকৈ তোমালোকৰ সব বস্তু মনত ৰাখি যাব 2-3 মাহৰ ভিতৰত এইটো হ'ল বায়'লজিৰ বাবে ছাজেশ্যন কেমিষ্ট্ৰিৰ বাবে যদি ছাজেশ্যন দিব বিচাৰোঁ তো তোমালোকে গোটেইবিলাক চেপ্টাৰ ভালদৰে পঢ়িব লাগিব আৰু কেমিষ্ট্ৰিৰ বাবে তোমালোকে যিবিলাক ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয় সেইখিনি এক্সট্ৰাকৈ এখন বহীত লিখি ৰাখিব পাৰা আৰু যিবিলাক ইম্পৰ্টেণ্ট মানে সব ৰিয়েকশ্যনবিলাক বহীখনত লিখি ৰাখা সব কম্পাউণ্ডবিলাক আৰু তাৰ সংকেতটো বহীখনত লিখি ৰাখা ফিজিক্সৰ বাবে যদি ছাজেশ্যন দিব বিচাৰিছোঁ ফিজিক্সৰ বাবে বুজি পেলাই অংক কৰিব লাগিব অংক বেছি আহে তো অংকৰ ফৰ্মুলাকেইটা ফাৰ্ষ্ট বুজি লোৱা কোনোবাই যদি ইমানবিলাক বস্তু ক'তো বুজি পোৱা নাই মোৰ ভিডিঅ' চালেই হ'ল মই তোমালোকক ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এইবিলাক ধুনীয়াকৈ দিয়াই আছে তোমালোকে ডেছক্ৰিপশ্যনত ছায়েন্সৰ প্লে'লিষ্টটো চোৱা